সাংসদ গৌৰৱ গগৈয়ে কিছু মন্তব্য কৰিছে। সাংসদ গৌৰৱ গগৈয়ে ভোটচুৰি প্ৰসংগ উত্থাপন কৰিছে। সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহোঁতে অমিত শ্বাহ অসমলৈ আহোঁতে কি বিষয় উত্থাপন নকৰিলে, অসমৰ বানপানীক লৈ কেনেধৰণৰ এটা উত্তৰ দিলে, সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে। আমি ৰাইজক আমি এবাৰ কথা দিছোঁ যে কংগ্ৰেছ দল এবাৰ আগতকৈ আৰু বেছি মন দি ইয়াত জোৰ দিব, যাৰ ফলত কোনো ব্যক্তিৰ ভোট দিয়া অধিকাৰ বঞ্চিত নহয়, গাড়ী লৈ যোৱা নহয়। অহা বাৰ বিধানসভা সমষ্টি নিৰ্বাচনত জনাই প্ৰতিগৰাকী বাসিন্দা আৰু নাগৰিকে ভোট দিবলৈ তেওঁলোকৰ অধিকাৰটো পাব আৰু কোনোৱে তেখেতৰ ভোট চুৰি কৰি লৈ যাব নোৱাৰিব। অমিত শ্বাহে যে মই ভাবিছোঁ যে অমিত শ্বাহ ডাঙৰীয়াৰ অসমৰ জনসাধাৰণৰ মূল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। তেওঁ উত্তৰ দিব নোৱাৰিলে যে কেনেদৰে পুখুৰী খান্দি অসম বানপানী মুক্ত হ'ব পাৰে। তেওঁ ক'ব নোৱাৰিলে যে তেওঁলোকৰ চৰকাৰ অসম চুক্তি ৬ নং দফা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিয় ব্যৰ্থ। তেওঁ ক'ব নোৱাৰিলে যে কিয় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যোগেদি তেওঁ 2014 চনলৈকে বাংলাদেশীসকলক অসমৰ ভিতৰত সোমাবলৈ এটা সুবিধা প্ৰদান কৰিছে। তেওঁ ক'ব নোৱাৰিলে যে কিয় আজি উচ্ছেদৰ নামত ভাষিক সংখ্যালঘু আমাৰ মিচিং, বড়ো, ৰাভা সকলোকে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা গৈছে। তো মই ভাবোঁ বহুতখিনি প্ৰশ্ন অধুৰা হৈ থাকিল আৰু সেইকাৰণে তেওঁলোকৰ আশামৰ্মে যি প্ৰভাৱ পেলাব লাগিছিল পেলাবলৈ তেওঁলোকে নোৱাৰিলে। আগন্তুক দিনত আপোনালোকৰ স্বাস্থ্য, শিক্ষা আৰু মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'ব? চাওক, আমি বৰ্তমান চৰকাৰ তেওঁলোকে চৰকাৰী অনুষ্ঠানবোৰ বন্ধ কৰি দিছে, চৰকাৰী স্কুলবোৰ বন্ধ কৰি দিছে, চৰকাৰী কলেজৰ ভিতৰত একো ধৰণৰ গুৰুত্ব দিয়া নাই। চৰকাৰী মেডিকেল কলেজৰ ভিতৰত ডক্টৰ, নাৰ্ছ নাই। গুৱাহাটী মেডিকেল কলেজত কেনেদৰে এগৰাকী শিশুৰ মৃত্যু হ'ল সকলোৱে খবৰ পাইছে। আমি চৰকাৰী অনুষ্ঠানৰ ওপৰত আমি জোৰ দিম। বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী আমাৰ শিক্ষকসকলক গালি পাৰে, আমি চৰকাৰী শিক্ষকসকলক মৰম কৰিম। বৰ্তমান মুখ্যমন্ত্ৰী আমাৰ পলিটেকনিকৰ প্ৰশিক্ষকসকলৰ লগত অৱহেলনা কৰে। আমি শিক্ষিত আমাৰ যুৱ সমাজ যিসকল আজি প্ৰশিক্ষক হিচাপে ওলাই আহিছে, আমি তেওঁলোকক মৰম আমি দিম আৰু সকলোৱে মিলিজুলি আমি কামখিনি আৰু আগন্তুক দিনত আৰু ভাল কৰিম। এইখন চৰকাৰ নিজি কোম্পানীৰ ওপৰত জোৰ দিয়ে, প্ৰাইভেট স্কুল, প্ৰাইভেট হস্পিটেলৰ লগত বেছি মৰম কৰে, ডাঙৰ ঠিকাদাৰক বেছি মৰম কৰে। আমি ডাঙৰ মানুহৰ নহয়, আমি সৰু মানুহৰ হৈ আমি কামখিনি কৰিম আৰু চৰকাৰ গঠন কৰিম। পৰৱৰ্তী সময়ত আপোনালোকৰ চৰকাৰ আহিলে কেনেধৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, আজিৰ তাৰিখত আমি হিতাধিকাৰী কোন হয়? আমাৰ অসমৰ আটাইতকৈ দুখীয়া ৰাইজ হয়। দুখীয়া ৰাইজৰ ওচৰত আজি কোনো আৰু বিকল্প নাই। আজি প্ৰশিক্ষণ ল'বলৈ কোনো বিকল্প নাই, চৰকাৰী চাকৰি পাবলৈ কোনো বিকল্প নাই, নিজৰ উদ্যোগ খুলিবলৈ কোনো বিকল্প নাই, নিজৰ ব্যৱসায় চলাবলৈ কোনো বিকল্প নাই। আজি তেওঁলোকৰ স্থানীয় ঠিকাদাৰৰ লগত কাম পোৱা ক্ষেত্ৰতো কোনো বিকল্প নাই। আমি বিকল্প সৃষ্টি কৰিম। আমি ডাঙৰ ঠিকাদাৰক মৰম কৰাতকৈ আমি স্থানীয় ঠিকাদাৰ, আমি প্ৰাইভেট কোম্পানীক মৰম কৰাতকৈ আমাৰ স্থানীয় যি আমাৰ উদ্যোক্তাসকল আছে তেওঁলোকক আমি বেছি মৰম কৰি এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিম। মোৰ মতে তেওঁলোকে ক'ব লাগে যে আজি পাকিস্তানৰ লগত ক্ৰিকেট খেল কিয় হৈছে। আজি অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰ জয় শ্বাহ তেওঁ ICC চেয়াৰপাৰ্চন হৈ যোৱাৰ পিছতো পাকিস্তানৰ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই? ভাৰত এতিয়া পাকিস্তানৰ লগত অহা 14 ছেপ্টেম্বৰ কিয় ক্ৰিকেট খেলিব? BCCI য'ত আমাৰ অসমৰ এগৰাকী বাসিন্দা দেৱজিৎ লয়ন শইকীয়া ডাঙৰীয়া সম্পাদক, মুখ্যমন্ত্ৰী কিয় BCCIৰ ওপৰত হেঁচা দি ইণ্ডিয়া পাকিস্তান ক্ৰিকেট বাতিল কৰিব পৰা নাই? এইবোৰ চব কথাবোৰ তেওঁলোকে পাতি আছে। বাংলাদেশত কিমানবাৰ মুখ্যমন্ত্ৰী কৈছে সেইখিনি কথা তেওঁলোকে ক'ব পাৰে। তো যেতিয়া বৰ্তমান ৰাইজৰ বাস্তৱিক সমস্যা সমাধান কৰাৰ কোনো বিকল্প তেওঁলোকৰ ওচৰত নাই, তেতিয়া এই ধৰণৰ কথাবোৰ তেওঁলোকে ক'বই। মই ভাবোঁ তেওঁলোকৰ যি যোৱা কালি যি প্ৰভাৱ তেওঁলোকে পেলাব বিচাৰিছিল, প্ৰভাৱ পেলাব পৰা নাই, একদম ফ্লপ শ্ব' হৈছে। আপুনি উচ্ছেদৰ বিৰোধিতা কৰিছে বুলি কৈছে অমিত শ্বাহে কৈছে, কি ক'ব?
চাওক আজি তাৰিখত বৰ্তমান চৰকাৰ সকলোকে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি যি তেওঁলোকে বিজেপি দলৰ নেতাসকল তেওঁলোকে যিদৰে মাটি বেদখল কৰিছে তাত একো কাম কৰা নাই। তেওঁলোকৰ পৰিবাৰে কেনেদৰে ৱাইল্ড লাইফ কৰিডৰ ৰিজৰ্ট বনালে তাত একো SOP নাই। তেওঁলোকৰ পালি নেতাসকলে কেনেদৰে বিজিআৰ মাটি দখল কৰিছে তাত কোনো ধৰণৰ তাত SOP নাই। তেওঁলোকৰ OSDবোৰ কেনেদৰে উত্তৰ গুৱাহাটীত শ বিঘাৰ মাটি কিনিছে তাত কোনো SOP নাই। তো এইখন বিজেপি চৰকাৰ দুখীয়া মানুহক আজি তেওঁলোকৰ ঘৰ ভাঙিছে, কিন্তু নিজৰ নেতা পালি নেতা পৰিবাৰৰ নামত শ বিঘাৰ মাটি সম্পত্তি যে এই ধৰণৰ ৰাজনীতি চলাই আছে, ৰাইজে চাই আছে। তেওঁলোকৰ নিজৰ ওপৰত কোনো নিয়ম মানি ৰখা নাই, তেওঁলোকৰ কাৰণে কোনো নিয়ম নাই, কোনো SOP নাই। য'তে ত'তে বাগান খুলিব পাৰে, য'তে ত'তে ৰিজৰ্ট বনাব পাৰে, য'তে ত'তে বিজিআৰ মাটি দখল কৰিব পাৰে, চৰকাৰী মাটিত নিজৰ কাৰ্যালয় বনাব পাৰে, প্ৰাইভেট স্কুল বনাব পাৰে। এই ধৰণৰ যে আজি এটা জংগল ৰাজ চলি আছে, দুখীয়া মানুহৰ ওপৰত অন্যায় অত্যাচাৰ চলি আছে, তাৰ বিৰুদ্ধে এটা সঠিক আমি নীতি আগন্তুক দিনত আমি সৃষ্টি কৰিম। অন্তিমটো প্ৰশ্ন 10 ছেপ্টেম্বৰ সমগ্ৰ অসমবাসী বাট চাই আছে, আপুনি চাগে বাট চাই আছে। 10 ছেপ্টেম্বৰ যিটো আজিলৈ কৰিম কৈছিলে, আপুনি কি ক'ব এই মুহূৰ্তত? ফ্লপ, মহাফ্লপ। মই সেইদিনাও কৈছোঁ যে ইমান দিন ৰাইজক ভুৱা কথা কৈ অপপ্ৰচাৰ চলাই তেওঁলোকে যে ৰাইজৰ মূল্যৱান সময় নষ্ট কৰিলে। ফ্লপ এটা চিনেমা। আজি তাৰ বাবে আজি তেওঁলোকে ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব আৰু সেইদিনা চব কথা ওলাই যাব। যিমান দিন চিঞৰ বাখৰ কৰি একোৱে যে নাপালে সেইটোৱে তেওঁলোকৰ সেইদিনা প্ৰমাণ হ'ব। তাৰ সেইদিনা ৰাইজৰ সন্মুখত তেওঁ ক্ষমা বিচাৰিব লাগিব। যিহেতু কিবা ৰাজনীতি ত্যাগ কৰি তেওঁতো মই কৈছোঁ যে তেওঁলোকে প্ৰমাণ আছে, তথ্য কিবা পাইছে, ৰাজহুৱা কৰক। ইয়াৰ আগতে কৰিব লাগিছিল, ইয়াৰ আগতে এতিয়াও। আৰে তেওঁলোকৰ মই কৈছোঁ তেওঁলোকৰ একোৱে নাই। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ। তো ফ্লপ যেতিয়া তেওঁলোকে মিছা কথা লুকাবলৈ বাৰম্বাৰ যে মিছা কথা কৈ থাকিব সেয়া অৱস্থা আজি মুখ্যমন্ত্ৰী হৈছে। মিছা কথা লুকাবলৈ 1000 মিছা কথা ক'বলগীয়া হৈছে আৰু তাৰপিছত তেওঁ নিজে স্বীকাৰ কৰিছে যে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1000 মিছা কথা ক'ব পাৰোঁ। এনেধৰণৰ মানুহৰ ওপৰত কি বিশ্বাস কৰিব?